এটা সময় আছিল লোন উভতাই নিদিয়াৰ বাবে আপোনালোকৰ ঘৰৰ পৰা এজেণ্টবিলাকে টিভি উঠাই লৈ গৈছিলে, আপোনালোকৰ ঘৰৰ পৰা ফ্ৰিজ উঠাই লৈ গৈছিলে, মহিলাসকলক গাঁৱে ভূঞে অপমান কৰিছিলে। কিন্তু আজি এনেকুৱা ধৰণৰ পৰিৱেশ নোহোৱা হ'ল, কাৰণ আমি মাইক্ৰ'ফাইনেন্সৰ কোম্পানীবিলাকক গুৱাহাটীত মাতি আনি মই ক'লোঁ যে আপোনালোকে আই মাতৃসকলৰ ওপৰত হুলস্থুল নকৰিব, চৰকাৰৰ পৰা মই লাহে লাহে আপোনালোকৰ যি পাবলগীয়া আছে মই আপোনালোকক দি দিম, আৰু আপোনালোকে অনুগ্ৰহ কৰি আমাৰ আই মাতৃসকলৰ ওপৰত অত্যাচাৰ বা মানসিক অত্যাচাৰ নকৰিব। এটা সময় আছিল লোন উভতাই নিদিয়াৰ বাবে আপোনালোকৰ ঘৰৰ পৰা এজেণ্টবিলাকে টিভি উঠাই লৈ গৈছিলে, আপোনালোকৰ ঘৰৰ পৰা ফ্ৰিজ উঠাই লৈ গৈছিলে, মহিলাসকলক গাঁৱে ভূঞে অপমান কৰিছিলে। কিন্তু আজি এনেকুৱা ধৰণৰ পৰিৱেশ নোহোৱা হ'ল, কাৰণ আমি মাইক্ৰ'ফাইনেন্সৰ কোম্পানীবিলাকক গুৱাহাটীত মাতি আনি মই ক'লোঁ যে আপোনালোকে আই মাতৃসকলৰ ওপৰত হুলস্থুল নকৰিব, চৰকাৰৰ পৰা মই লাহে লাহে আপোনালোকৰ যি পাবলগীয়া আছে মই আপোনালোকক দি দিম, আৰু আপোনালোকে অনুগ্ৰহ কৰি আমাৰ আই মাতৃসকলৰ ওপৰত অত্যাচাৰ বা মানসিক অত্যাচাৰ নকৰিব। এটা সময় আছিল লোন উভতাই নিদিয়াৰ বাবে আপোনালোকৰ ঘৰৰ পৰা এজেণ্টবিলাকে টিভি উঠাই লৈ গৈছিলে, আপোনালোকৰ ঘৰৰ পৰা ফ্ৰিজ উঠাই লৈ গৈছিলে, মহিলাসকলক গাঁৱে ভূঞে অপমান কৰিছিলে। কিন্তু আজি এনেকুৱা ধৰণৰ পৰিৱেশ নোহোৱা হ'ল, কাৰণ আমি মাইক্ৰ'ফাইনেন্সৰ কোম্পানীবিলাকক গুৱাহাটীত মাতি আনি মই ক'লোঁ যে আপোনালোকে আই মাতৃসকলৰ ওপৰত হুলস্থুল নকৰিব, চৰকাৰৰ পৰা মই লাহে লাহে আপোনালোকৰ যি পাবলগীয়া আছে মই আপোনালোকক দি দিম, আৰু আপোনালোকে অনুগ্ৰহ কৰি আমাৰ আই মাতৃসকলৰ ওপৰত অত্যাচাৰ বা মানসিক অত্যাচাৰ নকৰিব। এটা সময় আছিল লোন উভতাই নিদিয়াৰ বাবে আপোনালোকৰ ঘৰৰ পৰা এজেণ্টবিলাকে টিভি উঠাই লৈ গৈছিলে, আপোনালোকৰ ঘৰৰ পৰা ফ্ৰিজ উঠাই লৈ গৈছিলে, মহিলাসকলক গাঁৱে ভূঞে অপমান কৰিছিলে। কিন্তু আজি এনেকুৱা ধৰণৰ পৰিৱেশ নোহোৱা হ'ল, কাৰণ আমি মাইক্ৰ'ফাইনেন্সৰ কোম্পানীবিলাকক গুৱাহাটীত মাতি আনি মই ক'লোঁ যে আপোনালোকে আই মাতৃসকলৰ ওপৰত হুলস্থুল নকৰিব, চৰকাৰৰ পৰা মই লাহে লাহে আপোনালোকৰ যি পাবলগীয়া আছে মই আপোনালোকক দি দিম, আৰু আপোনালোকে অনুগ্ৰহ কৰি আমাৰ আই মাতৃসকলৰ ওপৰত অত্যাচাৰ বা মানসিক অত্যাচাৰ নকৰিব।